বাহিৰত কি দিছে ৰেইন দিছে আজি ঠাণ্ডা লাগিছে নে ঠাণ্ডা লাগিছে এতিয়া মাছুম এটা দিয়ে থেংক ইউ থেংক ইউ বাই আয়ো এতিয়া বাই দিয়া ক'ত যাবা তুমি এতিয়া ক'ত যাবা দাদা যাবা দাদা নাই নহয় দাদা মামাৰ ঘৰলৈ গৈছে তুমি ককা দেউতাক উঠাই দিবা দেউতা উঠা ৰুটি খাবা বুলি ককা উঠিলে ককা টিচ কৰিলে ব্ৰাছ কৰিলে তুমি মামাম খালা হৈ গ'ল দেউতাক উঠাই দিবা যা দেই যা মৰ্ণিং সকলোকে মই ভাবিছোঁ এই 25 বৰ্ষটোত দিনটোত কি কৰোঁ তাকে আপোনালোকলৈ লৈ আহিম মইতো বিশেষ তেনেকুৱা মোৰ কাম নাই বাৰু ঘৰত যিকণ সময় থাকোঁ আৰু বেটীৰ লগত কেনেকৈ কি সময় কটাওঁ সেয়া আপোনালোকলৈ লৈ আহিম আৰু কি হয় আইতা আছে ইয়াত যজপৰি আইনাৰ ওচৰত আছে 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 সেয়াত আছে ভিতৰত আছে চাবা যোৱা আজি ৰাতিপুৱা উঠোঁতে অকণমান দেৰি হ'ল যোৱাকালি আমাৰ ভতিজা ছোৱালীজনীৰ বাৰ্থডে আছিলে আমি তালৈ গৈছিলোঁ গোটেইখিনি ৰাতি আহোঁতে 11টামান বাজিলে আৰু ৰাতিপুৱাই পূৰা বৰষুণ দিছে আৰু বতাহ ধুমুহা আৰু বাৰ্থডে ব্লগ মই মিনি ব্লগ হিচাপে লৈ আহিম আপোনালোকে চাব পাৰিব ইউটিউব চেনেলতো পাই এয়া বৰষুণ পূৰা দি আছে দেখিছেনে আৰু এইফালে আমাৰ কুকুৰা উমনি বহি আছিলে কিন্তু বৰ দুখ লগা দিন আজি নহয় আৰু আজি আৰু যোৱাকালি নে পৰহি এটা ঢুকালে মৰিলে আৰু এজনী উমনি বহি আছে ইয়াত এজনী উমনি বহিছিলে সেইজনী মৰি থাকিলে বেমাৰ হ'ল জ্বৰ হৈ আছিলে বাকী আৰু তিনিজনীমান আছে আৰু বৰ বেছি নাই আৰু এফালে বৰষুণ পূৰা আৰু আজি তাতে দুপৰীয়া সাজ বনাবলৈ আৰম্ভ কৰিলোঁ আৰু তাতে বিশেষ নাছিলে যোৱাকালি যে বাৰ্থডে পাৰ্টি খাব গৈছিলোঁ যোনটো মই দিছিলোঁ ভিডিঅ' তাৰ পৰাই মানে বৌহঁতে অলপমান পেকিং কৰি দি পঠাইছিলে সেয়াই অলপ খালোঁ আৰু খালি বেটিলে অলপমান মই বেলেগকৈ এগ কাৰী বনাই দিলোঁ তাৰপিছত এতিয়া সেই বাচন চাচন বনাই মেলি ৰেডি হৈ মেলি চব কমপ্লিট আৰু গৰম কৰি লৈছোঁ বাকী ভাতটো বনাইছোঁ এফালে বতৰটো অকণমান ৰ'দ দিছে বা মুকলি লাগিছে আৰু ভাল লাগিছে এইখিনি সময়ত আমাৰ বেটিও শুই আকৌ এতিয়া সন্ধিয়া হয় তাই মানে ৰিং পাপৰ খাব লাগে এফালে ককাকে দেউতা মানে কি এনেকুৱা নহয় যে মই আহি চাহ বনাই দিব লাগিব তেওঁ যদি মন যায় তেওঁ নিজে বনাই খায় কেতিয়াবা মোক মাতি দিয়ে বাৰু এফালে আমাৰ বেটিয়ে কৈ আছে কি ৰিং পাপৰ খাব তাৰমানে ৰিং পাপৰটো খাই ইমান ভাল পায় নহয় আমি যে সৰুতে মনত আছেনে আপোনালোকৰ আঙুলিকেইটাত যে ভৰাই লওঁ ৰিং পাপৰ কালাৰিং ৰিং পাপৰটো খাবলৈ ইমান ভাল লাগে আৰু তাইও বৰ ভাল পায় তাৰপিছত এফালে দেউতাই বিস্কুট উলিয়াই আছে তাই বিস্কুট নাখায় ককাকে কৈছে বিস্কুট খাবা তাই কৈছে নাখায় তাৰমানে ৰিং পাপৰে খাব মানে অকণমানে পেকেট এটা আছে মানে খায়ে থাকে আৰু মাজে মাজে দিওঁ বৰ বেছি নিদিওঁ কিন্তু কেতিয়াবা খাব বেছি হ'লে দিওঁ আৰু সেই তাই ৰিং পাপৰে মই গৰমে ফ্ৰাই কৰি দিলোঁ তাই সেই পূৰা খাইছে আৰু বেয়া ভাল পায় মানে ৰিং পাপৰ খাবলৈ আৰু আপোনালোকে কোনে ভাল পায় ঠাণ্ডা দিনত স্পেচিয়েলি লাল চাহৰ লগত খাবলৈ যে ইমান ভাল লাগে নহয় আপোনালোকে কোনে ভাল পায় মোক কমেণ্ট কৰি জনাব হা আৰু আজি ভিডিঅ'টো তেনে বৰ বিশেষ নাছিলে বাৰু সেয়া আপোনালোকে লৈ আহিলোঁ আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাব আৰু যদি ভাল লাগে লাইক এটা কৰি দিব আৰু লগতে যদি নতুন হয় আপোনালোকে চাই আছে ফ'ল' কৰি দিবলৈ নাপাহৰিব আৰু আমাৰ বেটিয়ে পূৰা ৰিং পাপৰ খাইছে ঠাণ্ডাটোতো পৰিছে মোৰ যে মাত ভাঙি বহি চেচ আৰু মানে আজি কেইবাদিনো হ'ল কাহ হৈ আছে ভাল পাওঁ আকৌ হয় মানে ভালেই নাপাওঁ কাহটো আৰু চৰ্দিটো মানে লাগিলে যে ক'ৰ পৰা ইমান ওলাই মই বুজি নাপাওঁ কিন্তু সেয়াই আৰু মইতো পূৰা জালুক দিয়া চাহ আদা এনেকৈ খাই আছোঁ বাৰু এফালে দেউতাই পূৰা বিস্কুট খোলা গধূলি আৰু দেউতাক মানে বিস্কুট দৰকাৰ হয় কেতিয়াবা আমি কৰ্ণফ্লেক্স দিওঁ কৰ্ণফ্লেক্সো খায় পেকেটটো খুলিব পৰা নাছিলে মানে মোক খুলিবলৈ দিলে আৰু এফালে নাতিনীকো দিছে কিন্তু নাতিনীয়ে নাখায় নাতিনীয়ে খাই ভাল পায় নিমখীয়া জ্বলা
মিঠা বস্তুটো খায় বাট কেতিয়াবাহে খায় কিন্তু আজিকালি ল'ৰা ছোৱালীবিলাকক নাখায় বুলি ক'বলৈ ভয় মাক বাপেকে আমি কৈ দিওঁ এই নাখায় কৈ দিওঁ কিন্তু বেলেগৰ ওপৰত গৈ বৰ খায় হয়নে নহয় আপোনালোকে মোক কমেণ্ট কৰি জনাব হা যোনবিলাক মা হয় তেওঁলোকে গম পাব নিজৰ ল'ৰা ছোৱালীৰ কথা আৰু আজিলৈ ইমানে আশা কৰোঁ ভিডিঅ' চাই ভাল পাব। টিল দেন টেক কেয়াৰ, বাই বাই।